সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 10 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 1:17 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দিনৰ 8:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:02 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ ঘোঁৰা ৰস্তি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতী ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব সন্ধিয়া 5:27 পৰা 7:10। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:08 পৰা 12:17। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন চিন্তাৰ আগমন হ'ব, লগতে নতুন নতুন সম্ভাৱনাও আপোনাৰ সন্মুখত অহা দেখা যাব। আজি দিনটোত আত্মবিশ্বাসপূৰ্ণভাৱে দিনটো পাৰ হ'ব, যাৰ বাবে আপুনি যদি কিবা সংকল্প কৰে, কিবা যদি কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হয় তেতিয়াহ'লে নিশ্চয় দিনটোত আগবাঢ়ি যাব পাৰিব। ব্যক্তিগত সিদ্ধান্তই আপোনাক আজি ভাল আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে ব্যক্তিগত যদি আপুনি কিবা সিদ্ধান্ত ল'বলগীয়া হয় আপুনি আনৰ উপদেশ লৈ নিশ্চয় দিনটো আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন প্ৰজেক্টৰ ওপৰত আপোনাৰ দায়িত্ব বাঢ়িব। লগতে আজি দিনটোত ক'ৰবাত মিটিঙত নতুবা ক'ৰবাত হয়তো কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰৰ ফালৰ পৰা আজি উপাৰ্জনত আপোনাৰ বৃদ্ধি যদিও থাকিব, খৰচৰ মাত্ৰাও অকণমান মাজে সময়ে আহিব। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মতভেদ থাকিব পাৰে, গতিকে কিছু গুৰুত্বও ৰাখিব। আজি আনৰ সৈতে কথা বতৰা অকণমান বেছি পাতিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অকণমান আৱেগিকভাৱে পাৰ হ'ব। শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি যিমান পাৰে আপুনি যদি শাৰীৰিক চৰ্চা কৰে, যোগাভ্যাস কৰে তেতিয়াহ'লে দেখিব স্বাস্থ্য পাতিৰ ফালৰ পৰা শুভ আৰু সুন্দৰভাৱেই পাৰ হ'ব। লগতে আজি অকণমান সৰু সুৰা হয়তো চকুৰ বিষ নতুবা মূৰৰ বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ
লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বাঢ়িব বিশেষকৈ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত মনত ৰখা শক্তিবোৰ আজি আপোনাৰ বৃদ্ধি পোৱাৰ যোগ পৰিলক্ষিত হৈছে লগতে আজি যিকোনো বাণিজ্যিক ক্ষেত্ৰত ব্যৱসায় বাণিজ্যত যদি আপুনি আগবাঢ়িব বিচাৰি আছে আগবাঢ়িব পাৰে তেনে ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে অকণমান সম্পত্তিৰ বিষয়ে হয়তো মাজে সময়ে চিন্তা চৰ্চা আপোনাৰ মনত আহিব পাৰে কেনেকৈ সম্পত্তি বঢ়াব পাৰি তেনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে সৈতে আজি ঘনিষ্ঠতা সম্পৰ্ক বৃদ্ধি পাব কাৰণ আজি দিনটোত মিত্ৰতাপূৰ্ণভাৱে আজি ঘৰত পাৰ হ'ব অকণমান দাঁতৰ বিষ যেন অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব বাকী অৱশ্যে নতুন পথেৰে ধনৰ আগমন হ'ব পাৰে নতুন উৎসৰ পৰা আপুনি ধন আজি লাভ কৰিব পূৰ্বতে যদি বিনিয়োগ কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জন ঠিকে ঠাকে থাকিব কিন্তু লোভত পৰি যাতে আপুনি ক'ৰবাত বিনিয়োগ নকৰে কৰিলে হয়তো অকণমান লোকচান হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে সন্তানৰ পৰা আপুনি কিবা কথাত সুখী যেন অনুভৱ কৰিব পাৰিব কৰ্মত অকণমান মাজে সময়ে চঞ্চলতা থাকিব কাৰণ একেটা কামত বেছি সময় লাগি থাকিলে অকণমান ধৈৰ্য আৰু চঞ্চলতাৰ পৰিমাণ বাঢ়িব পাৰে কামত যিমান পাৰে আপুনি মনোযোগ ৰাখক দেখিব আপুনি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে দিনটোত কাম বনবোৰ শেষ কৰিব পাৰিব শিক্ষা ক্ষেত্ৰত নতুন আজি পাঠ্যক্ৰম নতুবা নতুন কিবা কথা আজি শিক্ষা ক্ষেত্ৰত শিকাৰ সুযোগ সুবিধা লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত বন্ধুত্বৰ ক্ষেত্ৰত হয়তো প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে গতিকে হয়তো প্ৰেমত আজি কিছু নতুনত্বৰ যোগ আহিব পাৰে ব্যৱসায় বাণিজ্যত আজি আপুনি আঁতৰত গৈ ব্যৱসায় যদি কৰিম বুলি ভাবি আছে কৰিব পাৰে তেনে ক্ষেত্ৰত বিশেষ লাভ হোৱা দেখা যাব সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি আপোনাৰ ব্যৱসায় বাণিজ্যত কিবা ভাল খবৰ হয়তো লাভ কৰিব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান খৰচ বাঢ়িব পাৰে বিশেষকৈ কৰিব নলগীয়া ঠাইত হয়তো আপুনি দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে গতিকে যিমান পাৰে ধন অকণমান সঞ্চয় কৰাৰো চেষ্টা কৰিব পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সকলোৰে সৈতে সম্পৰ্কত মধুৰতা থাকিব আজি বুজা পৰা আজি পৰিয়ালত থাকিব কোনোবাই হয়তো ঘৰত আপোনাক উপহাৰ দিব পাৰে নতুবা আপোনাক হয়তো কিবা অফাৰ কৰিব পাৰে কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব গতিকে আপুনি যিমান পাৰে কৰ্মক্ষেত্ৰত এক্টিভ থকাৰ চেষ্টা কৰিব আজি আনে সোনকালে আপোনাক বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত অকণমান ধৈৰ্য আজি কমিব পাৰে বিশেষকৈ একাগ্ৰতা একেলেঠিয়ে যদি পঢ়িবলগীয়া হয় তেতিয়াহ'লে অকণমান ধৈৰ্য কমিব পাৰে গতিকে গুৰুত্ব ৰাখিব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা পুৰণি
প্ৰেম সম্পৰ্ক হয়তো আজি পুনৰ যোগাযোগত আহিব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা পাৰিবাৰিক ক্ষেত্ৰত আজি যদি উপদেশ লয় তেতিয়াহ'লে পৰিয়ালৰ হৈ কৰা ব্যৱসায়ে আপোনাক আজি বিশেষ লাভ দিয়া দেখা যাব। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান খৰচত সামঞ্জস্য বজাই ৰখাৰ চেষ্টা কৰক, কাৰণ খৰচ হয়তো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত বাঢ়িব পাৰে। আজি পিতৃ মাতৃয়ে আপোনাক পৰ্যাপ্ত সহায় কৰিব। পিতৃ মাতৃৰ ছাপোৰ্ট আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কৰ্মক্ষেত্ৰত ভাল খবৰ হয়তো আপুনি শুনিব পাব পাৰে। অৱশ্যে অকণমান দায়িত্ব আপোনাৰ বাঢ়িব। যিকোনো কাম আপুনি দায়িত্ব সহকাৰে কৰিবলগীয়াও হ'ব পাৰে। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি যদি প্ৰতিযোগিতামূলক শিক্ষাৰ প্ৰস্তুতি কৰে তেতিয়াহ'লে সেই পৰীক্ষাত আপুনি নিশ্চয় উত্তীৰ্ণ হ'ব পাৰিব। আৰু তেনেধৰণৰ প্ৰস্তুতি যদি আজিৰ পৰা চলায় তেতিয়াহ'লে ভাল লাভালাভৰ আজি যোগ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আজি ইজনে সিজনৰ প্ৰতি যদি সন্মান ৰাখে তেতিয়াহ'লে দেখিব আপোনাৰ প্ৰেম সম্পৰ্কই এক নতুন ৰূপ লোৱা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰাজনৈতিক ব্যৱসায়ীৰ সৈতে হয়তো আপোনাৰ আজি যোগাযোগ হ'ব পাৰে। লক্ষ্য কৰিলে ব্যৱসায় বাণিজ্যটো আজি শুভ ফল আপুনি লাভ কৰিব। মাজে সময়ে আনক সহায় কৰিব হয়তো মন যাব পাৰে, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে আজি আনক বিপদত পৰা দেখিলে আনৰ সহায় কৰিব ইচ্ছা হয়তো যাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালত অকণমান বুজাবুজি থাকিব লাগিব। বুজাবুজি নাথাকিলে হয়তো পৰিয়ালত অকণমান দূৰত্ব বাঢ়িব পাৰে কোনো ব্যক্তিৰ সৈতে, গতিকে গুৰুত্ব ৰাখিব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। যদি ব্যৱসায় কৰি আছে ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা আহি পৰিব। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অহাতকৈ যোৱা ধনৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে যিমান আহিব তাতকৈ অকণমান খৰচ হয়তো দিনটোত বেছি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত কঠোৰ অধ্যয়নে আজি আপোনাৰ জীৱনত সফলতা দিব, গতিকে যদি কঠোৰ পৰিশ্ৰম কৰে শিক্ষা ক্ষেত্ৰত নিশ্চয় সুফল অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান সন্দেহ ভাৱ উপজিব পাৰে, গতিকে যিমান পাৰে প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মাজে সময়ে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে একেটা কামতে লাগি থকাও দেখা যাব। একেটা কামত নিৰন্তৰভাৱে হয়তো কোনোবা সময়ত আপুনি লাগি থাকিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ ফল লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালত দায়িত্ব অকণমান বাঢ়িব। আপুনি যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰিবলগীয়া হ'ব পাৰে। আজি
জ্যেষ্ঠ ব্যক্তিৰ পাৰিলে সন্মান কৰাৰ চেষ্টা কৰক, কাৰণ কোনোবা জ্যেষ্ঠ ব্যক্তি হয়তো অকণমান কিবা কথা খঙালভাৱে আপোনাক ক'ব পাৰে, যাৰ বাবে আপোনাৰো অকণমান খং বাঢ়িব পাৰে। গতিকে যিমান পাৰে জ্যেষ্ঠ ব্যক্তিৰ সৈতে সম্পৰ্ক ভালদৰে কৰি ৰখাৰ চেষ্টা কৰিব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত বা নিজৰ কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাৰ আপুনি প্ৰমাণ আনক দেখুৱাব পাৰিব, কাৰণ আপুনি নিজৰ দক্ষতা কৰ্ম বা কৌশলতাৰে আজি কৰ্মক্ষেত্ৰত ভাল সুনাম অৰ্জন কৰিব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধন আপুনি নতুন পথেৰে উপাৰ্জন কৰিব পাৰিব, কিন্তু আপোনাৰ হাতত ধন আপুনি বিগত দিনৰ তুলনাতো আজি বেছিকৈ ৰাখিব পাৰিব, কাৰণ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ যেন অনুভৱ আজি নকৰে। শিক্ষাৰ ক্ষেত্ৰত কিন্তু পজিটিভ কাম বনবোৰ আজি হোৱা দেখা যাব, আৰু বিভিন্ন ক্ষেত্ৰত সৃষ্টিশীল প্ৰতিভা এওঁলোকৰ বৃদ্ধি পাব আৰু আগ্ৰহ খুব বেছি থাকিব। গতিকে সকলো দিশত সকলো কামত এই ৰাশি ব্যক্তিসকলে আগ্ৰহ কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা সম্পৰ্কত আজি মধুৰতা আহিব আৰু গভীৰতাৰে আজি সম্পৰ্কবোৰ দিনটোত চলি যোৱা দেখা যাব। অৱশ্যে খং মাজে সময়ে অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনো আত্মীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি চাকৰি আৰু ব্যৱসায়ত গোপন ষড়যন্ত্ৰৰ পৰা অকণমান সতৰ্ক হৈ চলিব, কাৰণ আপোনাৰ বিপক্ষে হয়তো কোনোবা ব্যক্তিয়ে কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ উন্নতিৰ যোগ যথেষ্ট আছে, কাম বনত আপুনি আগবাঢ়ি যাব পাৰিব, কিন্তু গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজি দিনটোত ধন নিশ্চয় লাভ হ'ব, কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচ কৰিলে হয়তো আপোনাৰ হাতৰ পৰা ধনবোৰ খুব সোনকালে নোহোৱা হৈ যোৱা দেখা যাব, যাৰ বাবে আপুনি কমকৈ খৰচ কৰাৰ চেষ্টা কৰিলে নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি সমৃদ্ধিশালী হৈ থাকিব পাৰিব। শিক্ষা ক্ষেত্ৰত আজি যিকোনো বিষয় গভীৰভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰিব, কাৰণ অনাগত দিনত হয়তো আপোনাৰ সেই বিষয়ৰ ওপৰত কোনোবাই পৰীক্ষা ল'ব বিচাৰিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি অকণমান দিনটো মধ্যম, কাৰণ হয়তো দিনটোৰ শেষৰ ভাগত অকণমান জটিল পৰিস্থিতি আহিব পাৰে, গতিকে প্ৰেমত কিছু গুৰুত্ব ৰাখিব। মানসিকভাৱে আজি যদিও মনত বিভিন্ন প্ৰকাৰৰ চিন্তা আজি চলি থাকিব, গতিকে মনত অকণমান চঞ্চলতা, হয়তো বহু কথা বিষয়ে আপুনি চিন্তা দিনটোত কৰিবলগীয়া হ'ব পাৰে। দায়িত্বৰ পৰিমাণো আজি দিনটোত আপোনাৰ বাঢ়িব, যিকোনো ক্ষেত্ৰত আপুনি দায়িত্ব লৈ হয়তো কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি ক'ৰবাত হয়তো আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি চাকৰি বাকৰি আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে, কাৰণ আঁতৰত থকা ব্যক্তিৰ সৈতে আপোনাৰ আজি ব্যৱসায়ত যোগাযোগ হোৱা দেখা যাব। আৰু কৰ্মক্ষেত্ৰত পজিটিভ কিবা কামৰ শুভাৰম্ভও হ'ব পাৰে, নতুবা নতুন কামৰ সৈতে আপুনি হয়তো যোগাযোগত থাকিবলগীয়া হ'ব পাৰে।
আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিজৰ ভাগ্যৰে ধন আহৰণ কৰিব পাৰিব, কাৰণ বৰ বিশেষ আজি ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ সিমান কষ্ট আপুনি কৰিব নালাগে। গতিকে বুদ্ধিৰ প্ৰয়োগ কৰিও আপুনি আজি ধন উপাৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আজি যদি আপুনি শিক্ষামূলক ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজি দিনটো অত্যন্ত শুভ দিন, কাৰণ সৰু সুৰা শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে। সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অকণমান প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়াও হ'ব পাৰে। আজি মনত বিভিন্ন আশা আহিব, গতিকে নতুন নতুন আশাৰ আজি মনত উদয় হ'ব। অৱশ্যে চিন্তা প্ৰয়োজনতকৈ বেছি চিন্তা কৰা পৰিলক্ষিত হ'ব এই ধনুৰাশিৰ ব্যক্তিসকলে। গতিকে দিনটোত কিবা নহয় কিবা বেলেগ ধৰণৰ চিন্তাও হয়তো আপোনাৰ মনত চলি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি মানসিকভাৱেও সুস্থ থাকিলে দেখিব দিনটো বাকী সকলো ক্ষেত্ৰৰ ফালৰ পৰা শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব অকণমান আপোনাৰ ওপৰত বেছিকৈ থাকিব। গতিকে আপুনি ঘৰৰ দায়িত্ব কিছু ল'ব লাগিব, কিন্তু আপোনাৰ যি দক্ষতা পৰিচালনা কৰাৰ ক্ষমতা, সেই ক্ষমতাই আপোনাৰ দায়িত্ববোৰ পালন কৰাত কিছু আজি উপকাৰ কৰিব। গতিকে আপুনি অতি সুন্দৰভাৱে আজি পৰিয়ালটোৰ দায়িত্ব পালন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কৰ্মত উন্নতি আৰু কৰ্মত ধন বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। লগতে কৰ্মক্ষেত্ৰত কিবা ভাল খবৰো আপুনি হয়তো আজি দিনটোত শুনিবলৈ পাব পাৰে। গতিকে অতি সুন্দৰভাৱে কৰ্মৰ ফালৰ পৰাও দিনটো পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা পুৰণি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগ আছে, আৰু যদি বহুদিন আপুনি লাভ কৰা নাছিল কাৰোবাৰ পৰা, কোনোবা ব্যক্তিৰ পৰা পাবলগীয়া ধন যদি আপুনি বিচাৰে তেতিয়াহ'লে আজি দিনটোত নিশ্চয় সেই ধন লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আজি গভীৰভাৱে অধ্যয়ন কৰা এওঁলোকক দেখা যাব। যিকোনো বিষয় আজি গভীৰভাৱে শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সম্পৰ্কত কিছু নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাও পৰিলক্ষিত হ'ব। অকণমান ধৈৰ্যৰ পৰিমাণ অৱশ্যে মাজে সময়ে কমিব, গতিকে ধৈৰ্য ধৰাৰ কিছু প্ৰয়োজন আছে। যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে শৃংখলাবদ্ধভাৱে কৰাও দেখা যাব। খুব ডিচিপ্লিন মেইনটেইন কৰি এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম কৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰত কোনোবা বন্ধুৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ঘৰত হয়তো কোনোবা বন্ধুৰ আগমন হ'ব পাৰে। আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি নতুন নতুন আইডিয়াসমূহ আপোনাৰ মনলৈ আহিব। গতিকে নতুন আইডিয়াৰে এই দেশী ব্যক্তিসকলে কাম বন কৰা দেখা যাব। আজি অৱশ্যে লগ হৈ কাম কৰিবলৈ আপোনাৰ মন যাব। যিকোনো কাম আপুনি অকলে কৰাতকৈ আনৰ সৈতে লগ হৈ কৰিবলৈ হয়তো ইচ্ছা যাব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জনৰ মাত্ৰা আজি বাঢ়িব। যিকোনো নতুন যদি প্ৰজেক্টৰ ওপৰত নতুন কামৰ ওপৰত আপুনি কিছু অংশগ্ৰহণ কৰে তেতিয়াহ'লে তেনে নতুন পথেৰে ধন আগমনৰ যোগ পৰিলক্ষিত হৈছে। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বৈজ্ঞানিক
ভাৱে আপুনি পঢ়া শুনা কৰিব লাগিব যিকোনো ক্ষেত্ৰত আধুনিকতাৰ প্ৰয়োগ হয়তো শিক্ষা ক্ষেত্ৰত আপোনাৰ হ'ব পাৰে যাৰ বাবে নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে অকণমান মোবাইলৰো হয়তো ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সম্পৰ্কত অকণমান মিলি কিছু কমিব যাৰ বাবে সম্পৰ্কত হয়তো বুজি অকণমান কমিব পাৰে গতিকে সম্পৰ্কত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি কিন্তু মানসিকভাৱে খুব এক্টিভ থকা দেখা যাব মনত উৎসাহ মনত আনন্দ আৰু সাহসবোৰো আজি আপোনাৰ বৃদ্ধি পাব সামাজিক কামতো আপুনি দিনটোৰ কিছু সময় আজি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছো মীন ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি আত্মীয় ব্যক্তিৰ আগমন হ'ব পাৰে লগতে আত্মীয় ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ আপোনাৰ বাঢ়িব যদি বিগত দিনত সীমা যোগাযোগ নাছিল আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব আজি দিনটোৰ বেছি সময় আপুনি ঘৰৰ কাম বনতে অতিবাহিত কৰিব লাগিব গতিকে ঘৰৰ কাম বন কৰোৱা হয়তো আপোনাৰ কামৰ বোজা অকণমান বাঢ়িব পাৰে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সামাজিক কাম আপুনি অকণমান কৰিবলগীয়াও হ'ব পাৰে যিকোনো কাম এই ৰাশি ব্যক্তিসকলে অৱশ্যে যুক্তিপূৰ্ণভাৱে কৰা দেখা যাব গতিকে তৰ্ক যুক্তি ব্যৱহাৰ কৰিহে কাম বনবোৰ কৰা দেখা যাব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দিনটোত ব্যয় হ'ব পাৰে গতিকে টকা পইচাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব কিন্তু সন্তানৰ পৰা আজি ধন অকণমান সঞ্চয় কৰি ৰাখিব কাৰণ সন্তানে আপোনাৰ ধন খৰচ হয়তো কৰাব পাৰে আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব সাহিত্যিক কিবা হয়তো ৰচনা নতুবা বাহিৰা গ্ৰন্থ অধ্যয়ন কৰিবলৈ আজি দিনটোত ইচ্ছা যাব পাৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি বুজাবুজি বৃদ্ধি পাব আৰু দুয়োৰে মাজত অকণমান অৱশ্যে সম্পৰ্কত কিছু মধুৰতা অহা দেখা যাব যিকোনো কথা এই মীন ৰাশিৰ ব্যক্তিসকলে আজি স্পষ্টভাৱে কোৱা দেখা যাব স্পষ্টভাৱে কিবা কথা ক'লে হয়তো আনে অকণমান বেয়াও কিবা কথাত পাব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি কিন্তু খুব সজাগ হৈ থকাও দেখা যাব যিকোনো কামত যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল সজাগ থাকিব খুব এক্টিভ ৰূপত থকা দেখা যাব আজি অন্য ব্যক্তি আপোনাৰ ওচৰলৈ হয়তো কিবা উপদেশ বিচাৰিও আহিব পাৰে সৃষ্টিশীল কামত এই ৰাশি ব্যক্তিসকলক আজি অংশগ্ৰহণ কৰা দেখা যাব গতিকে ভাল কামৰ সৈতে আপোনাৰ আজি দিনটোত যোগাযোগ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে অৱশ্যে সৰু কালত কৰি ভাল পোৱা কিবা কাম আজি দিনটোত কৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ